আকাশবাণী গুৱাহাটীৰ FM মহাবাহু উপন্যাস পাঠ এই অনুষ্ঠানত মৃণাল কলিতা ৰচিত বকুল ফুলৰ দৰে উপন্যাসখনিৰ ধাৰাবাহিক পাঠ প্ৰচাৰ কৰি থকা হৈছে। পাঠ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে এন্ধাৰে এন্ধাৰে বকুল ফুলৰ দৰে। নিৰ্মলহঁতৰ 6 মাহিলী পৰীক্ষাৰ ৰিজাল্ট ওলাল। আশা কৰা ধৰণেৰেই নিৰ্মলৰ ৰিজাল্ট খুব ভাল হৈছে। 6 মাহিলীৰ ৰিজাল্টে তাৰ মেট্ৰিকত খুব ভাল ৰিজাল্ট কৰাৰ আশাও বঢ়াই তুলিছে। অসীমৰো ৰিজাল্ট যোৱা বছৰৰ বছৰেকীয়া পৰীক্ষাতকৈ ভাল হৈছে। আনবোৰ বিষয়তকৈ সি গণিতত বেছি নম্বৰ পাইছে। নিজৰ ৰিজাল্টক লৈ অসীম সুখী, বহুত সুখী। সি আকৌ স্কুললৈ আহিছে, পঢ়িছে, পৰীক্ষা দিছে। গোটেইকেইটা বিষয়ত পাছ কৰিছে, তাকো মাত্ৰ 2.5 মাহ পঢ়ি। হৈছে, তাৰ পৰীক্ষা বহুত ভাল হৈছে। কিন্তু নিৰ্মল সন্তুষ্ট নহয়। সি অসীমক একাষৰীয়াকৈ মাতি নি সোধা পোছা কৰিবলৈ ধৰিলে। কি কৰিলি? ভালেইটো কৰিছো। কি ভাল কৰিলি? সকলো বিষয়তে পাছ কৰিছো। আৰু বছৰেকীয়াতকৈ সকলো বিষয়তে বেছি বেছি নম্বৰ পাইছো। খুব ভাল হোৱা বুলি ভাবিছ নহয়? ঠিকেইটো আছে। 2.5 মাহে স্কুললৈ আহিছো। গণিতত কিমান পালি? 60। কিয় পালি 60? ভুকু খাবি। ভুকুতে কলটো নপকে। অনুভৱ ছাৰৰ আমি কোনেও নোৱাৰা অংক কৰা ল'ৰাটোৱে মাত্ৰ 60 পালে কেনেকৈ হ'ব? দেখিছই দেখোন 2.5 মাহ আগৰ বছৰবোৰৰ কথাবোৰ পঢ়োতেই গ'ল। সেইবোৰ লেঠা মৰিল চাগৈ। মৰিছে কি জানি। তেতিয়াহ'লে টেষ্টৰ বাবে ভালকৈ পঢ়। নিৰ্মলৰ উস্তাদিত অসীমৰ ধৈৰ্যৰ বান্ধ খুলি গ'ল। এইবাৰ সি উভতি ধৰিলে। মোৰ ওপৰত যে ইমান উস্তাদি মাৰিছ, নিজেনো কি কৰিছ? ভালেইটো কৰিছো। কি ভাল কৰিলি? সকলো বিষয়তে লেটাৰ পাইছো। আৰু বছৰেকীয়া পৰীক্ষাতকৈ সকলো বিষয়তে বেছি বেছি নম্বৰ পাইছো। খুব ভাল হোৱা বুলি ভাবিছ নহয়? ঠিকেইটো আছে। গণিতত কিমান পালি? 98। কিয় পালি? দুয়োটাৰে হাঁহি উঠি গ'ল। অলপ সময় মনে মনে থাকি নিৰ্মল গহীন হৈ গ'ল। এইবাৰ সি গভীৰ আন্তৰিকতাৰে অসীমক কবলৈ ধৰিলে। মই ধেমালি কৰিছিলো। আচলতে আজি মোৰ খুব ভাল লাগিছে। অসীমো গহীন হৈ গ'ল। সি বুজিব পাৰিছে নিৰ্মলে কি কবলৈ ওলাইছে। সি নিৰ্মলৰ কথাখিনি শুনি গ'ল। তই যে আগতকৈ বহুত ভাল কৰিছ, তাকো মাত্ৰ 2.5 মাহ পঢ়ি, এই কথাটোৰ বাবে মোৰ বৰ ভাল লাগিছে। কিন্তু তোৰ ইয়াতকৈ বহুত বেছি ভাল হ'ব লাগিব। মোতকৈও বেছি ভাল হ'ব লাগিব। ক্লাছৰ 1 নম্বৰ পজিশ্যনত তই অহালৈ মই ৰৈ আছো। নিৰ্মলৰ কথাত অসীমে অস্বস্তি পাবলৈ ধৰিলে। আচলতে নিৰ্মলৰো পৰীক্ষা আগতকৈ ভাল হোৱা বাবে অসীমৰো বহুত ভাল লাগি আছে। তাৰ লগ লাগি নিৰ্মলৰ এতিয়াও অধঃপতন হোৱা নাই। তাৰ মানে তই পাৰিবি অসীম। নিৰ্মলে গভীৰ বিশ্বাসেৰে কথাষাৰ কয়। নিৰ্মলৰ আস্থাই অসীমৰ আত্মবিশ্বাস যেন বঢ়াই তোলে। কৃতজ্ঞতাৰে সি নিৰ্মলক কয়, তোৰ অন্তৰখন বৰ ধুনীয়া। মোৰ অন্তৰখন জানো তই দেখিছ? মোৰ অন্তৰখন ধুনীয়া নহয়, বুজিছ? নিৰ্মলৰ কথাষাৰ শুনি অসীমে হাঁহি দিলে। মই সঁচাই কৈছো, মোৰ অন্তৰখন ধুনীয়া নহয়। অসীমে এইবাৰ আগতকৈও জোৰেৰে হাঁহিবলৈ ধৰিলে। মোৰ হাওঁফাওঁৰ এটা ডাঙৰ অসুখ আছে জান। সৰুতে এটা অপাৰেশ্যনো হৈ গৈছে। এতিয়াও মাজে মাজে ইনফেকশ্যন হয়। অসীম চক খাই উঠিল। তাৰ মনটোৱে হাহাকাৰ কৰি উঠিল। তাৰ
নিৰ্মলৰ বুকুখন আল ফুলে চুই অলপ মৰম কৰি দিবৰ মন গ'ল। তাৰ নিৰ্মলক এবাৰ জোৰেৰে বুকুত সাৱটি ল'বৰ মন গ'ল। কিন্তু অসীমে সেইবোৰ একোৱেই কৰিব নোৱাৰিলে। সি এবাৰ নিৰ্মলৰ মুখলৈ চালে। নিৰ্মলৰ মুখত তেতিয়াও ওলমি আছিল সেমেকা হাঁহিটো। তোৰ অন্তৰখন মই ভবাতকৈও বহুত বেছি ধুনীয়া। অসীমে মাথো ক'লে। অসীমৰ মুখৰ পৰা নিৰ্মলৰ অসুখৰ কথা শুনি অনুভৱৰ নিৰ্মললৈ বিৰাট মায়া উপজিল। অনুভৱৰ বুজিবলৈ বাকী নাথাকিল যে নিৰ্মলৰ হাওঁফাওৰ খুব ডাঙৰ অস্ত্ৰোপচাৰ এটা হৈ গৈছে। হয়তো নিৰ্মলৰ হাওঁফাওৰ জন্মগত কিবা ত্ৰুটি আছে। নিৰ্মলক অনুভৱে ভাল পায়, খুব ভাল পায়। নিৰ্মল পঢ়াত ভাল, ব্যৱহাৰ পাতি ভাল, আৰু সি কিছুমান চোকা ছাত্ৰৰ দৰে স্বাৰ্থপৰ নহয়। অসীমক অনুভৱে এতিয়াহে সহায় কৰিছে। অনুভৱে স্কুলখনত যোগদান কৰাৰ আগৰ পৰাই নিৰ্মলে অসীমক স্কুললৈ ঘূৰাই আনিবলৈ চেষ্টা কৰি আছিল। ইমান ডাঙৰ অসুখ এটা গাত লৈও নিৰ্মলে যি ধৰণে জীৱনটো গ্ৰহণ কৰিছে তাকে ভাবি অনুভৱ বিস্ময় বিমুগ্ধ হৈ গ'ল। নিৰ্মলে নিজৰ দুৰ্ভাগ্যৰ ওচৰত আত্মসমৰ্পণ কৰা নাই আৰু অসীমকো তাৰ দুৰ্ভাগ্যৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ নিদিলে। গোপনে মাথো মাক বাপেকৰ সহায়ত নিৰ্মলে যি ধৰণে নিজৰ দুৰ্ভাগ্যৰ বিৰুদ্ধে যুঁজি গৈছে সেই কাহিনী অবিশ্বাস্য। নিৰ্মলৰ অসুখ এটা আছে, কিন্তু তাৰ দৰে সৎ, সাহসী আৰু নিষ্কলুষ মনৰ ল'ৰা বিৰল। নিৰ্মলক তেওঁৰ চালাম জনাবলৈ মন গ'ল। এইখন স্কুললৈ আহি অসীম আৰু নিৰ্মলৰ যি সংগ্ৰাম আৰু বন্ধুত্বৰ কাহিনী তেওঁ নিতৌ দেখি আহিছে, সিয়ে তেওঁৰ মনটোকো যেন ভৰাই তুলিব লাগিছে। অনুভৱৰ মনত পৰিল। অসীমক পুলিচে ধৰি নিয়া খবৰটো অনুভৱক দিছিল নিৰ্মলে। অসীমক আনিবৰ বাবে অনুভৱ যেতিয়া থানালৈ যাবলৈ ওলাইছিল, নিৰ্মলৰ দেউতাকে ফোনত অনুভৱক কৈছিল, আচলতে ময়ো আপোনাৰ লগত যাব লাগিছিল। নিৰ্মলেও খুব জোৰ দিছিল, কিন্তু মইহে। কিয় যোৱা নাছিল অনুভৱে আজি বুজি পালে। অসীমক থানাৰ পৰা ননালৈকে নিৰ্মলে শোৱা নাছিল। দেউতাকে ফোনত অনুভৱক কৈছিল, চাওকচোন, সি এতিয়াও শোৱাই নাই, অথচ টোপনি তাৰ কাৰণে কিমান। বাক্যটো দেউতাকে সম্পূৰ্ণ কৰা নাছিল। অসম্পূৰ্ণ কথাষাৰে তেতিয়াই অনুভৱক কিবা এটাৰ ইংগিত দিছিল, কিন্তু তেওঁ একো সোধা নাছিল। অনুভৱে বুজি পালে নিৰ্মলৰ সৈতে তাৰ মাক বাপেকেও যুঁজি গৈছে। এই যুঁজখনে যেন নিৰ্মল আৰু তাৰ মাক দেউতাকৰ জীৱনকেইটাক মহত্ব দিছে। এই জীৱন তিনিটাত কাৰুণ্য আছে, কিন্তু তাৰ ওপৰত আছে মহত্ব। নিৰ্মলক সন্তান হিচাপে পোৱাটো তাৰ মাক দেউতাকৰ বাবে এটা সৌভাগ্য। নিৰ্মলক ছাত্ৰ হিচাপে পোৱাটো অনুভৱৰো এটা সৌভাগ্য। নিৰ্মলক বন্ধু হিচাপে পোৱাটো অসীমৰ বাবে এটা বিৰাট সৌভাগ্য। নিৰ্মলৰ হাতত বাতৰি কাকতখন তুলি দিওঁতে যেন প্ৰতিদিনে ৰাতিপুৱাই অসীমে সেই সৌভাগ্যৰ স্পৰ্শ লাভ কৰে। অসীম যেন দিনটোৰ বাবে উজ্জীৱিত হৈ উঠে। প্ৰতিদিনে ৰাতিপুৱাই যেন অসীমৰ মনৰ ভিতৰত এটা সংকল্প দৃঢ়ৰ পৰা দৃঢ়তৰ হৈ উঠে। পঢ়িব লাগিব, ভাল কাম কৰিব লাগিব, ভাল মানুহ এজন হ'ব লাগিব, নিৰ্মলৰ বাবেও কিবা এটা কৰিব লাগিব, মানুহৰ কামত অহা গুণী মানুহ এজন হ'ব লাগিব। সি পাৰিব। নিৰ্মলেও কৈছে সি পাৰিব। বহুত সাহস আৰু এটা দৃঢ় প্ৰত্যয়ে অসীমৰ মনত গজালি মেলিবলৈ ধৰে।
অসীমৰ বাতৰি কাকতৰ গ্ৰাহক 30ৰ পৰা বাঢ়ি গৈ গৈ 50ৰ ঘৰ চুইছে। গতিকে তাৰ উপাৰ্জন বাঢ়ি আহিছে। অনুভৱ মাষ্টৰে ধাৰলৈ দিয়া সকলোখিনি টকা অসীমে ইতিমধ্যে উভতাই দিবলৈ পাৰিছে। চাইকেলখনৰো দাম কিস্তি কিস্তিকৈ উভতাই দি প্ৰায় শেষ কৰি আনিছে। আনকি অসীমে মাক আৰু আজলীকো 2-এখন কাপোৰ কিনি দিব পৰা হৈছেগৈ। মাকক সিদিনা সি প্ৰথম চাদৰ এখন দিছিল। তই মোৰ কাৰণে কাপোৰ আনিছ বাবা। মাকে কান্দি দিছিল। অসীমে চাদৰখন দিওঁতে মাকে নিশ্চয় দুখ পোৱা নাই। গতিকে অসীমে ধৰি লৈছে যে সিহঁতে কিতাপত যে পঢ়ে কিবা আনন্দৰ চকুপানী বোলা বস্তু এটা, সেয়া নিশ্চয় সেইটো। মাকৰ এইটো কথাই অসীমে বেয়া পায়। দুখতো চকুপানী, সুখতো চকুপানী। তাতকৈ আজলীয়েই ভাল। দুখ লাগিলে মাটিত বাগৰি বাগৰি আতাহ পাৰি কান্দিব, আৰু স্ফূৰ্তি লাগিলে ফৰিঙৰ দৰে জঁপিয়াই জঁপিয়াই চিঞৰিব। ল, এইটো তোৰ বাবেই আনিছো। অসীমে যেতিয়া আজলীক ফ্ৰক এটা দিছিল, তাইৰ কি চিঞৰ বাখৰ। অ মা, দাদাই মোৰ কাৰণে নতুন ফ্ৰক আনিছে, চোৱাচোন চোৱা, কি ভাল লাগিব, চোৱাচোন চোৱাচোন। যেন পৃথিৱীত ককায়েকে ভনীয়েকক ফ্ৰক দিয়াৰ সেইটোৱে প্ৰথম ঘটনা। আৰু আজলীকনো ভাল বুলি কোৱা যায় কেনেকৈ? অসীমৰ পৰা ফ্ৰকটো হাতত লৈ চিঞৰ বাখৰ অন্ত পৰাৰ পিছত তাই কৈছিল, ফ্ৰকটো দেখোন নীলা ৰঙৰ, মই ৰঙা ৰংহে ভাল পাওঁ। ঠিক আছে, অহা মাহত কিন্তু ৰঙা ফ্ৰক এটা আনি দিব লাগিব। এইটো আকৌ কি কথা? অসীমে প্ৰস্তাৱ দিছিল। এই ফ্ৰকটো ঘূৰাই দি ৰঙা ফ্ৰক এটা লৈ আহোঁ দে। লগে লগে আজলীয়ে ককায়েকক চকু পকাই ধৰি কৈছিল, ঘূৰাই দিব নালাগে, নীলা ৰংটোও মই বেয়া নাপাওঁ। তোৰ নামটোহে আজলী। অসীমে জোকাইছিল। সেইটো মোৰ দুখ নহয় বুজিছ, সেইটো নাম তোৰ মাৰ বাপেৰেহে ৰাখিছে। আজলীৰ কথাত অসীমে হাৰ মানি লৈছিল। আজলীক ফ্ৰক দিব পাৰি, মাককো কাপোৰ দিয়াটো মোটামুটিভাৱে সহজ। বাপেকক লৈহে অসীম সমস্যাত পৰিল। মাকে তাক ধৰিছে বাপেকক এটা নতুন চোলা দিব লাগে, আগৰটো হেনো ফিচিকিছে। সেইটো কথা বাৰু সি জানে, সি নিজেও দেখিছে। কিন্তু বাপেকক চোলা দিবলৈ তাৰ লাজ নালাগে নেকি? মাকে জোৰ দি ধৰাত বাধ্য হৈ অসীমে চোলা এটা কিনিলে। কিন্তু চোলাটো বাপেকক দিয়ে কোনে? মাকক কওঁতে মাকে কলে, হেই, বাপেৰৰ লগত দেখোন মোৰ মাত বোলে নাই। আজলীক কওঁতে, মই সেইবোৰ নোৱাৰো দেই, মই যাওঁ। এই বুলি কৈ ভোঁকৈ মুখেৰে গাড়ী চলাই বাটলৈ লৰ দিলে। গতিকে অগত্যা বাধ্য হৈ অসীমেই বাপেকক চোলাটো দিবলৈ আগবাঢ়িল। কাঠিতে জুপুকা মাৰি বাপেক বহি আছিল। আঁঠু দুটাৰ মাজত মূৰটো সুমুৱাই বাপেকে টোপনিয়াই আছিল। অসীমে বতাহতো যেন মদৰ গোন্ধ পালে। দেউতা, দেউতা। সি দুবাৰমান মতাৰ পিছত বাপেকে মূৰ নুতলাকৈয়ে সঁহাৰি দিলে। এইটো ল। অসীমে চোলাৰ পেকেটটো আগবঢ়াই দিলে। টোপনিৰ জালতে যেন মানুহজনে টোপোলাটো হাত পাতি ললে। কি এইটো? নিচাত আড়ষ্ট মাতেৰে বাপেকে সুধিলে। অসীমে একো উত্তৰ নিদিলে। বাপেকে পেকেটটো খুলি চাই চক খাই উঠিল। কাৰ বাবে? বাপেকৰ যেন বিশ্বাস হোৱা নাই কথাটো। তোৰ বাবে। অসীমে কলে। অসীমে দেখিলে বাপেকৰ চকু দুটা ডাঙৰকৈ মেল খাই গৈছে, যেন মানুহজনে সাৰ পাই উঠিব খুজিছে। অনুভৱৰ কেতিয়াবা অস্বস্তি লাগে। তেওঁক কমন ৰুমত অকলশৰে পালে জিলমিলে যেন অলপ বেছিকৈ জিলমিলাবলৈ ধৰে। স্কুল ছুটি হৈছে। শিক্ষকসকল ঘৰলৈ গৈছে। কমন ৰুমত জিলমিলক অকলশৰে ৰৈ যোৱা দেখি অনুভৱো যাবলৈ ওলাল। কিন্তু জিলমিলে পাছফালৰ পৰা মাত লগালে। বাধ্য হৈ অনুভৱে ৰৈ দিলে।
অসীমে বেছ প্ৰগ্ৰেছ কৰিছে জিলমিলে মন্তব্য দিলে অনুভৱে সংক্ষেপে সঁহাৰি দিলে কিন্তু কি জানে জিলমিলে গহীনভাৱে কলে জিলমিলৰ গাম্ভীৰ্য দেখি অনুভৱে ৰৈ দিবলৈ বাধ্য হল কৌতূহলেৰে তেওঁ প্ৰশ্ন কৰিলে কি কওক আপুনি এজন অসীমকহে সহায় কৰিছে এনেকুৱা অসীমটো আমাৰ দেশত অলেখ আছে এনেকুৱা এজন অসীমৰ উত্তৰণে সমাজখনৰ দেশখনৰ একো পৰিৱৰ্তন কৰিব নোৱাৰে জিলমিলে পোনপটীয়াকৈ কথাষাৰ কৈ দিলে অনুভৱে দুৱাৰ গৰিয়াৰ পৰা উভতি আহি জিলমিলৰ ওচৰত বহিল কথাটো হওঁতে হয় অনুভৱে মাত্ৰ এজন অসীমক উত্তৰণত সহায় কৰিছে এইখন স্কুলত নিযুক্তি পোৱাৰ পিছত অনুভৱে স্কুলখন আৰু ঠাইখন চাবৰ বাবে এদিন গাঁওখনত উপস্থিত হৈছিল সেইদিনাই অসীমহঁতৰ পৰীক্ষাৰ ৰিজাল্ট দিছিল আৰু তেওঁৰ চকুৰ সন্মুখতে আকস্মিকভাৱে সেই ঘটনাটো ঘটি গৈছিল মহেন্দ্ৰ মাষ্টৰে ককৰ্থনা কৰি অসীমক এটা কাণতলীয়া স্বৰ সোধাই দিছিল সেই মুহূৰ্তৰ অসীমৰ কৰুণ চকুজুৰিয়ে তেওঁক খুব স্পৰ্শ কৰিছিল ল'ৰাজনলৈ তেওঁৰ বিৰাট মায়া উপজিছিল ঘটনাটোৰ দুমাহ পিছত তেওঁ স্কুলখনত যোগদান কৰিছিল ইতিমধ্যে অসীমে স্কুল বাদ দিছিল গোটেই ঘটনাটোত অনুভৱে বৰ ডিষ্টাৰ্বড অনুভৱ কৰিছিল সহপাঠী হিচাপে নিৰ্মলৰো একে অৱস্থাই হৈছিল নিৰ্মলৰ সহায়ত অনুভৱে অসীমক উভতাই আনিবলৈ চেষ্টা কৰি গৈছিল সেয়া আছিল এজন মানুহ হিচাপে এটা হৃদয়স্পৰ্শী ঘটনাত অনুভৱৰ নিজৰ প্ৰতিক্ৰিয়া এই কামখিনিয়ে সমাজৰ কি লাভ কৰিব দেশৰ কি লাভ কৰিব ইমান ডাঙৰ ডাঙৰ কথা অনুভৱে লগে লগেই ভবা নাছিল মানুহ হিচাপে এজন বিপৰ্যস্ত কিশোৰক তেওঁ লগ পাইছে ল'ৰাজনক সাহস দিছে সহায় কৰিছে নিজস্ব আবেগ অনুভূতিৰে তেওঁ সঁহাৰি দিছে ইমানপুৰী শ্ৰোতাসকলে উপন্যাস পাঠ অনুষ্ঠানত মৃণাল কলিতা ৰচিত বকুল ফুলৰ দৰে উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ ২২ খণ্ডটি শুনিলে পাঠ আগবঢ়ালে ইন্দ্ৰজিৎ দাসে বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে মহেন্দ্ৰ মাষ্টৰ অসীম কৃষ্ণ বৰুৱা অনুভৱ কপিল বৰা জিলমিল ডাক্তৰ লিমা দাস নিৰ্মল অনুব্ৰত বৰঠাকুৰ নিৰ্মলৰ দেউতাক পৰাগ শৰ্মা অসীম ৰোহন গৌতম শৰ্মা অসীমৰ দেউতাক অমিতাভ ৰাজখোৱা অসীমৰ মাক অনামিকা বৰদলৈ বৰুৱা আৰু আজলি অনিন্দিতা গগৈ শীৰ্ষক গীতৰ ৰচনা হীৰেন ভট্টাচাৰ্যৰ আৰু কণ্ঠ অনিন্দিতা পালৰ আবহ সংগীত মনদীপ মহন্তৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ পৰিকল্পনা ৰাজীৱ বৰুৱাৰ বকুল ফুলৰ দৰে উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ড প্ৰচাৰ কৰা হ'ব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে বকুল ফুলৰ দৰে মনৰ নিজান বকুল ফুলৰ দৰে মনৰ নিজান অকল খৰে বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে বকুল ফুলৰ দৰে জোনাকৰ পক্ষী